মাজত মাথো এটা দিন প্ৰধানমন্ত্ৰী মোদীয়ে কলিয়াবৰলৈ আহি এক বিশাল জনসভা সম্বোধন কৰিব আৰু তাৰে তৎপৰতা এতিয়া বৃদ্ধি পাইছে। দিনে নিশাই কাম হৈছে আৰু যি প্ৰস্তুতি এই মুহূৰ্তত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু ইয়াত যিহেতু স্থানীয় লোক আছে, আমি দেখুৱাম যে তেওঁলোকে আচলতে দেশৰ প্ৰধানমন্ত্ৰী কলিয়াবৰলৈ প্ৰথমবাৰ আহিব। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আৰু কলিয়াবৰবাসী হিচাপে মই আৰু সমূহ কলিয়াবৰবাসীও উৎফুল্লিত হৈ আছে। আৰু বৰ্তমান আমি যিমান দূৰ গম পাইছোঁ, আজিৰ তাৰিখলৈকে কলিয়াবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী অহা নাই। এই হয়তো প্ৰথম। আগতে আহিছে যেনে নাজানো, মই জনালৈকে আৰু। গতিকে সেইটো কাৰণে বহুতেই আমি উৎফুল্লিত হৈ আছোঁ। নিশ্চয় আহিম, থাকিম আৰু মোৰ মানুহজনীকো লৈ আহিম বুলি ভাবিছোঁ। আৰু মোদী আহিলে অসমৰ কিবা উন্নয়নটো যথেষ্ট হৈছে। সমূহ মানে দেশবাসীয়ে দেখা পাই আছে মোদীৰ নেতৃত্বত কেনেদৰে উন্নয়ন হৈছে আৰু ভৱিষ্যতৰ উন্নয়ন হ'ব, সেয়াও আশা কৰোঁ। আৰু অনাগত দিনত অসমৰ উন্নয়ন যথেষ্ট হ'ব বুলি আমাৰ আশাবাদী, আৰু কলিয়াবৰৰ উন্নয়ন হ'ব। নিশ্চয়কৈ মোদী আহিব, আশাৰ বতৰা লৈ আহিব, সকলোৱে সেয়ে আশাবাদী। আপুনি ইয়ালৈ আহিছে, দেখিছে প্ৰস্তুতি প্ৰায় হৈ আছে। মোদী আহিব, কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু ভাল হ'ব। আৰু তেখেতে যিটো 5টা নে 6টা হেৰি লৈ আহিম বুলি কৈছে, খুব চাগে কলিয়াবৰবাসী ৰাইজৰ কাৰণে খুব উন্নত হ'ব, ভাল হ'ব। আমিও এই দিনে ৰাতিয়ে লাগি আছোঁ, আজি 4 দিন হ'ল লাগি আছোঁ। আমাৰ প্ৰকাণ্ড প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা যাব, কিমান মানুহ হ'ব ইয়াত? প্ৰায় আপোনাৰ 2-3 লাখ মান মানুহ হ'ব লাগে। আগতে এনেকুৱা জনসভা দেখিছিল? নাই, দেখা নাই। এই প্ৰথমবাৰৰ কাৰণে আমি দেখি আছোঁ। ডাঙৰ প্ৰেক্ষাগৃহ হয়। নিশ্চয়। আৰু এজন লোক আছে, কি ক'ব? মোদী আহিব ইয়ালৈ, দেশৰ প্ৰধানমন্ত্ৰী প্ৰথমবাৰৰ বাবে। হয়, মোৰ ভাল লাগিছে। প্ৰথম কথা, মই গুৱাহাটীৰ পৰা যেন PM চিকিউৰিটি লৈ আহিব পাৰিছোঁ, এইখিনি মোৰ কাৰণে বহুত এটা শুভেচ্ছা হেৰি কৰিলোঁ। আৰু মানে ভাল লাগিছে কিবা এটা। মোদীক প্ৰথমবাৰ দেখা পাম। সিহঁতৰ আজি মই লৈ আহিছোঁ গুৱাহাটীৰ পৰা কলিয়াবৰলৈ। বাছ গাড়ীত 3 দিন ইয়াত থাকিম, ভাল লাগিব। আৰু যিখিনি উন্নয়ন হৈ আছে ভালেই হৈ আছে, আৰু হওক আশা কৰোঁ। নিশ্চয়, সকলোৱে আশা কৰিছে মোদী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আৰু আশাৰ বতৰা কঢ়িয়াই লৈ আহিব। যিহেতু অহা 18 জানুৱাৰীত ইয়াত এখন বিশাল জনসভা সম্বোধন কৰিব। ইয়াৰ পৰাই কাজিৰঙাৰ এলিভেটেড কৰিডৰ যি আধাৰশিলা কৰিব আৰু অন্যান্য প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আৰু সেই মোদীৰ সভাক লৈ এতিয়া যুদ্ধংদেহী প্ৰস্তুতি কলিয়াবৰৰ এই মৌচন্দা পথাৰত। প্ৰতিদিনে মন্ত্ৰী, বিধায়ক, সাংসদ আহি ইয়াত এই পৰিস্থিতি বুজ লৈছে। ইয়াত স্থানীয় আৰু এজন লোক আছে। আপুনি যিহেতু এই সভাৰ লগত জড়িত, বিভিন্ন কামত আছে, কি কামত আপোনালোক? আমি এই কালচাৰেলৰ কামৰ লগত ব্যস্ত হৈ আছোঁ। তাৰমানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া হেলিপেডৰ পৰা নামি আহি আমাৰ মঞ্চলৈকে আহিব, সেই প্ৰায় 150 মিটাৰ ৰাস্তাত আমাৰ প্ৰায় 1000মান শিল্পী থাকিব। সেই কথাটোতে মানে 7-8টা জনগোষ্ঠীৰ 1000মান শিল্পী থাকিব। আমি এইটো কামতে ব্যস্ত হৈ আছোঁ। প্ৰথমবাৰলৈ অসমলৈ আহিব, অসমলৈ আহিছে পূৰ্বেও, কিন্তু কলিয়াবৰলৈ প্ৰথমবাৰ আহিব। কি আশা কৰে? কলিয়াবৰলৈ প্ৰথমবাৰ আহিব আৰু আপোনালোকে সকলোৱে গম পাইছে কি উদ্দেশ্যলৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ অহাৰ কাৰণে কলিয়াবৰবাসী বিৰাট উৎফুল্লিত হৈছে। আৰু চাওঁ তেখেতে সেইদিনাখন কি আগবঢ়ায়। নিশ্চয়, আমি দেখুৱাইছোঁ এনেদৰে যি পকী পথ, পথাৰৰ মাজত যি পকী পথ নিৰ্মাণ কৰা হৈছে, এই পথৰে পৰা প্ৰায় 200 মিটাৰ দূৰত্বত 3খনকৈ হেলিপেড নিৰ্মাণ কৰা আছে। সেই হেলিপেডতে আহি প্ৰধানমন্ত্ৰীৰ এই হেলিকপ্টাৰ অৱতৰণ কৰিব। আৰু এই যি পকীপথ আমি দেখুৱাইছোঁ, এই পকীপথৰে আহি এই মূল সভাগৃহৰ লগতে যি মঞ্চ আছে, মঞ্চগৃহত প্ৰধানমন্ত্ৰী ইয়াত জনতাক সম্বোধন কৰিব। আৰু ইয়াত দেখুৱাইছোঁ এনেদৰে যি পাৰ্কিঙৰ ব্যৱস্থা কৰা আছে, পথাৰৰ মাজতে এনেদৰে পকী পাৰ্কিঙৰ ব্যৱস্থা কৰি, য'ত ইয়াত প্ৰধানমন্ত্ৰীৰ বাহন থাকিব, মুখ্যমন্ত্ৰীৰ বাহন থাকিব। এনেদৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। যিহেতু 18 জানুৱাৰীত প্ৰধানমন্ত্ৰী আহিব, প্ৰায় 1.5 লক্ষাধিক লোকৰ সমাগম হ'ব, এক জনসভা সম্বোধন কৰিব। প্ৰতিদিনে মন্ত্ৰী, বিধায়ক আহিছে, সাংসদ আহিছে, উচ্চ পদস্থ বিষয়া আহিছে, আৰক্ষী সঞ্চালক আহিছে, নগাঁও জিলা প্ৰশাসন প্ৰতি মুহূৰ্ততে ইয়ালৈ আহিছে আৰু প্ৰতিটো দিশ তন্নতন্নকৈ তেওঁলোকে তদাৰক কৰিছে। প্ৰস্তুতি যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে, তাৰ বাবে তেওঁলোকে দিনে নিশাই ইয়াত তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। আৰু এনেদৰে দেখুৱালোঁ আমি কলিয়াবৰত প্ৰধানমন্ত্ৰী আগমনক লৈ এক উখল মাখল পৰিৱেশ, যুদ্ধংদেহী পৰিৱেশ। কিয়নো 18 জানুৱাৰীত এই মৌচন্দা পথাৰৰ পৰাই ৰাইজক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী, আৰু প্ৰথমবাৰৰ বাবে কলিয়াবৰত প্ৰধানমন্ত্ৰী আহিব। তাকে লৈ এতিয়া সকলো উৎফুল্লিত। এই সকলো প্ৰকাৰৰ যি
প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। মাজত মাথো এটা দিন আৰু এনেদৰে কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এই কলিয়াবৰৰ মৌচন্দা পথাৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।